হেল্ল' ষ্টাৰ্ট কৰিব পাৰি নে ষ্টাৰ্ট কৰিব পাৰি নে চাউণ্ড চোৱা আৰু হেৰি চোৱা আৰু কি চাবা ভিজিবিলিটি চোৱা ঠিকে আছে অ'কে অ'কে ষ্টাৰ্ট কৰিছোঁ তেতিয়া অ'কে নেক্সট ক্লাছত নহয় আগৰ ক্লাছত প্ৰিভিয়াছ ক্লাছত অ'কে চ' প্ৰিভিয়াছ ক্লাছত আমি কি চালোঁ যোৱা ক্লাছত আমি চালোঁ তোমাৰ অটমান এম্পায়াৰ কথা চালোঁ হয়নে আমি বেজেণ্টাইন এম্পায়াৰ কথা চালোঁ হয়নে আমি আফগানিস্তান ৱাৰ চালোঁ আমি সাউথ কোৰিয়া নৰ্থ কোৰিয়া ৱাৰ চালোঁ সেইখিনি চালোঁ বাংলাদেশ চালোঁ পাকিস্তান চালোঁ হয়নে আজি আমাৰ কি আছে ইণ্ডিয়ান হিষ্ট্ৰী আমি কি চলি আছে এতিয়া আমাৰ ইণ্টাৰনেশ্যনেল ৱাৰবিলাক চলি আছে হয়নে ইণ্টাৰনেশ্যনেল ৱাৰবিলাক চলি আছে ইণ্টাৰনেশ্যনেল ৱাৰ পঢ়ি আছো হয়নে ইণ্টাৰনেশ্যনেল ৱাৰ পঢ়ি আছো ওকে এই ইণ্টাৰনেশ্যনেল ৱাৰত আজি আমি পঢ়িব লগা টপিকটো হ'ল মানে যিবোৰ ইনচিডেন্টছ হৈ আছে ন সেইবিলাক চাই আছো ওকে তো আজি আমি জানিব লগা টপিকটো হ'ল যে কিছুমান ৰিভলিউশ্যন হৈছিলে ৰিভলিউশ্যন আৰু ৱাৰৰ মাজত ডিফাৰেন্স আছে ঠিক আছে নে ৰিভলিউশ্যন মানে কি হৈ গ'ল তোমাৰ যেনেকৈ আমাৰ 1857 ৰিভলিউশ্যন ন সেইবিলাক কি হয় বহুত দিনীয়া মানুহৰ মনত সোমাই থকা খং হয়নে বহুত দিনৰ পৰা বিভিন্ন ধৰণৰ ষ্টেজৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত এটা বিশেষ গ্ৰুপ অফ পিপুলৰ এগেইনষ্টত যিবিলাক মানে খং জমা হৈ থাকে আৰু এটা চান্স পায় সেই চান্সটোতে সকলোবিলাকে ওলাই আহে হয়নে আৰু এটা ৰিভল্ট আৰম্ভ কৰি দিয়ে দেট ইজ ৰিভলিউশ্যন ওকে চ' আমি আজি চাব লাগে এটা এনেকুৱা ধৰণৰ ৰিভলিউশ্যন আৰু ৰিভলিউশ্যন মানে চব ক্ষেত্ৰতে হ'ব পাৰে ঠিক আছে নে তোমাৰ গ্ৰীণ ৰিভলিউশ্যন ধৰা যেনেকৈ আছে আমাৰ তাৰমানে সকলো ক্ষেত্ৰত অকল কাজিয়াই নহয় আৰু আজি আমি যিটো চাম সেইটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন চাম প্ৰথমে তাৰপৰা আমি আমেৰিকাৰ ৰিভলিউশ্যন চাম তাৰপৰা আমি ফ্ৰেঞ্চ ৰিভলিউশ্যন চাম ফৰাচী বিপ্লৱ চাম হয়নে তাৰমানে আমি ইণ্টাৰনেশ্যনেল কৰিছোঁ তাৰমানে আমি ৱৰ্ল্ড হিষ্ট্ৰীত এণ্টাৰ কৰি দিলোঁ অ'কে চ' ৱৰ্ল্ড হিষ্ট্ৰী আজি আমি কি চাম ইণ্টাৰনেশ্যনেল ৱাৰ বা ইণ্টাৰনেশ্যনেল ৱাৰৰ আমি ফাৰ্ষ্ট টপিকটো আমি লৈ যাম যে হেৰি কি ল'ম আমি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন অ'কে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ক'ত আছিলে প্ৰথমে ইংলেণ্ডৰ পৰা আৰম্ভ হৈছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আজি মাৰ্কাৰটো অলপ চাউণ্ড দিব আজি অৰিজিনেল মাৰ্কাৰটো ইউজ কৰি আছোঁ মই সেইকাৰণে মানে ষ্টাইলাছটো অ'কে চ' ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন প্ৰথমে ক'ত আৰম্ভ হৈছিলে ইংলেণ্ডত আৰম্ভ হৈছিলে ইংলেণ্ডত আৰম্ভ হোৱাৰ কাৰণটো কি ক'ব পৰা নাই আৰু সেই সময়ত এজ অফ মেচিন বুলি আমি ক'লেও বেয়া নহ'ব এজ অফ মেচিন বুলি যদিও আমি কওঁ এইটো হাতৰ পৰা পৰিব দেই বৰ গধুৰ কি হয় এজ অফ মেচিন না এইটো মোৰ দ্বাৰা নহ'ব মই নিজে বনাই লোৱাটোৱে ঠিক আছে নে ওকে চ' ইংলেণ্ডত কি আছিলে সেই সময়তো আমি এজ অফ মেচিন বুলি ক'ব পাৰোঁ এজ অফ মেচিন ঠিক আছে তাৰমানে মেচিনৰ সেই সময়ত কি হৈছিলে আৰম্ভণি হৈছিলে ক'ত ইংলেণ্ডত ৰাইট চ' ইংলেণ্ড কেলে এগ্ৰিকালচাৰেল বা ধৰি লওক ইণ্ডাষ্ট্ৰিয়েলি কেলে ডেভেলপ হ'ল আমি গম পাওঁ নে কাৰণ চোৱা ইংলেণ্ডে সকলো জেগাতে ঔপনিৱেশিক অৰ্থাৎ কলনাইজ কৰি লৈছিলে মানে প্ৰতিবিলাক জেগা প্ৰায়বিলাক জেগা কি কৈছিলে মানে কি কৈছিলে কলনাইজ কৰি লৈছিলে হয়নে আমি জানো এইখিনি কথা আমি জানো নে কলনাইজ কৰি লোৱাটো কথাটো জানো কাৰণ আমাৰ ভাৰততো তেওঁলোকে কৈছিলে কলনাইজ কৰি ৰাখিছিলে হয়নে ইণ্ডিয়াকে ধৰি তোমাৰ প্ৰায়বিলাক জেগাই কৈছিলে কলনাইজ কৰিছিলে এইফালে আহিলে তোমাৰ ইউনাইটেড ষ্টেট কলনাইজ কৰিলে এইফালে সৰু সৰু জেগাবোৰ কলনাইজ কৰিলে এইফালে আমাৰ ইণ্ডিয়াত গৈ কলনাইজ কৰিলে হয়নে চ' প্ৰায়বিলাক জেগা কি কৰিলে কলনাইজ কৰি ৰাখিবলৈ ল'লে কোনে ইংলেণ্ডে কলনাইজ কৰি ৰাখিব ল'লে আৰু যিসমূহ ইণ্ডাষ্ট্ৰিৰ কাৰণে যিসমূহ ৰ মেটেৰিয়েল দৰকাৰ হয় আৰু সেই ৰ মেটেৰিয়েল সোপা তেওঁলোকে ক'ৰ পৰা পায় এই কলনাইজ কাণ্ট্ৰিবিলাকৰ পৰা লৈ যায় কম খৰচত হয়নে এই কলনাইজ কাণ্ট্ৰিবিলাকৰ পৰা কি কৰে কম খৰচত এই ৰ মেটেৰিয়েলবিলাক লৈ যায় ৰাইট চ' এই ৰ মেটেৰিয়েলবিলাক লৈ যাই পেলাই কি কৰে তেওঁলোকৰ ফেক্টৰী আছে আৰু ফেক্টৰীত কি কৰে তেওঁলোকৰ ফেক্টৰী কৰে এইখিনি গৈ ৰিফাইন কৰে বেলেগ কৰে প্ৰডাক্ট ক্ৰিয়েট কৰে এক ছেকেণ্ড দেই লাইটটো অকণমান দাঙি দিছোঁ হ'বনে অ'কে হৈ গ'ল ঠিক আছে নে চ' ই কৰে এই বেলেগ কাণ্ট্ৰিবিলাকৰ পৰা যিবিলাক কলনাইজ তেওঁলোকৰ কাণ্ট্ৰি আছিলে সেই জেগাবিলাকৰ পৰা ৰ মেটেৰিয়েলবোৰ লৈ পেলাই ক'লৈ যায়গৈ তেওঁলোকৰ তালৈ লৈ যায় আৰু ফেক্টৰী আছে তেওঁলোকৰ মেচিন আছে তেওঁলোকৰ ফাৰ্ষ্ট মেচিন আহি গ'ল তোমাৰ কাপোৰ বোৱা মেচিন বুলি মানে কাপোৰ বোৱা মেচিন হয়নে কাপোৰ বোৱা মেচিন অ'কে কাপোৰ বোৱা মেচিন চ' ভাৰতৰ পৰা কি কৰে কপাহবিলাক লৈ যায়
সো ভাৰতৰ পৰা কপাহবিলাক লৈ যায় সো কপাহবিলাক নি পেলাই তাত গৈ ফাইন কৰে ফাইন কৰি তেওঁলোকৰ ফেক্টৰীত আছে বেলেগ বেলেগ কাপোৰ বনাই পেলাই আকৌ সেইখিনি কাপোৰকে কি কৰে ভাৰতলৈ পঠাই দিয়ে সেইখিনি কাপোৰ কৰে আকৌ ভাৰতলৈ পঠাই দিয়ে সো ভাৰতৰ মানুহে তেওঁলোকৰ পৰা দাম দি পেলাই কাপোৰ কিনিব লগা হয় হয়নে আৰু এটা কথা তোমাৰ ওচৰত প্ৰডাক্ট থাকিলে হ'ব জানো তোমাৰ যদি অকল প্ৰডাক্ট থাকে তোমাৰ যদি মাৰ্কেট নাথাকে হ'বনে নহ'ব সো তেওঁলোকে কৰে মানে তেওঁলোকে কৰে ইংলেণ্ডৰ পৰা প্ৰায়বিলাক জেগালৈ তেওঁলোকে কৰে ইউৰোপৰ পৰা কৰে প্ৰায়বিলাক জেগালৈকে তেওঁলোকৰ মাৰ্কেট আৰম্ভ কৰিলে হয়নে প্ৰায়বিলাক জেগাতে মাৰ্কেট আৰম্ভ কৰিলে সো অকল তোমাৰ ফেক্টৰী হ'লে নহ'ব তোমাৰ মাৰ্কেটটো তোমাৰ থাকিব লাগিব হয়নে ধৰি লোৱা তুমি আজি বহুত বস্তু বনোৱা বা তোমাৰ যে কিবা ফেক্টৰী আছে তোমাৰ ঘৰত সেইখিনি কাম কৰা তুমি আৰু কৰি পেলাই তুমি যদি বিকিবলৈ মানে যদি বস্তু নোপোৱা তোমাৰ যদি ডিমাণ্ড ধৰি লোৱা তুমি এনেকুৱা এটা কাম কৰিছা সেই কামটো তুমি যিডোখৰ জেগাত কৰি আছা সেইডোখৰ জেগাত ধৰা সেই কামটোৰ কোনো ভেলিউ নাই ঠিক আছে নে ধৰি লোৱা এডোখৰ জেগা আছে ইছলামিজিম থকা জেগা আছে তুমি যদি তাত ধূপ নাৰিকল চাকি বন্তি দোকান এখন দিয়া তোমাৰ চলিবনে নচলিব সো তেনেকুৱা কি হয় যদি আমাৰ প্ৰডাকশ্যন থাকে কিন্তু যদি মাৰ্কেট নাথাকে আমাৰ হ'বনে নহ'ব কিন্তু ইংলেণ্ডৰ হাতত এইবিলাক সকলো সুবিধা আছিলে সেই সময়ত 13th century সময়ৰ পৰা তেওঁলোকে পুৰা কি হয় মানে ইণ্ডাষ্ট্ৰিয়েলি তেওঁলোক কি হৈছিলে মানে সাৰপ্লাস আছিলে ওকে সো কি হ'ল এতিয়া সো তেওঁলোকৰ মাৰ্কেটো আছে তেওঁলোকৰ ৰ মেটেৰিয়েল আছে ৰ মেটেৰিয়েল ক'ৰ পৰা আহে ৰ মেটেৰিয়েল যিবিলাক কাণ্ট্ৰি তেওঁলোকে অকুপাই কৰি ৰাখিছে যিবিলাক তেওঁ কলনাইজ কৰি ৰাখিছে সেই কলনাইজ কাণ্ট্ৰিবিলাকৰ পৰা তেওঁলোকৰ হাতলৈ কি আহি যায় ৰ মেটেৰিয়েলবোৰ আহি যায় হয়নে আৰু সেই সময়ত ইংলেণ্ডৰ চাইণ্টিষ্টবিলাক কৈছিলে চাইণ্টিষ্টবিলাকে মোৰ আইডিয়া ডেভেলপ কৰিছিলে নতুন নতুন বস্তু বনাবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিছিলে হয়নে আৰু লাহে লাহে কৈছিলে তেওঁলোকে মোৰ কাণ্ট্ৰি কলনাইজ কৰি পেলাই গৈছিলে হয়নে যিমান পাৰে সিমান কাণ্ট্ৰি তেওঁলোকে কৈছিলে কলনাইজ কৰি আছিলে ওকে আৰু তেওঁলোকৰ এটা কথা তেওঁলোক বহুত ধনী আছিলে সেই সময়ত টকা পইচা অভাৱ নাছিলে হয়নে ফিনেন্সিয়েলি ষ্টেবল আছিলে হয়নে তেওঁলোক কি আছিলে ফিনেন্সিয়েলি ষ্টেবল আছিলে ফিনেন্সিয়েলি ষ্টেবল আছিলে তেওঁলোকৰ টকা পইচা সিমান দিগদাৰ নাছিলে তেওঁলোক আগৰ পৰাই ধনী আছিলে মানে আগৰ পৰাই ধনী আছিলে তেওঁলোকৰ চাইণ্টিষ্টবিলাকে বহুতখিনি বস্তু আৱিষ্কাৰ কৰাত লাগিছিলে নতুন নতুন মেচিন আৱিষ্কাৰ কৰাত লাগিছিলে তেওঁলোকে এইবিলাক একো কথা নাই দিগদাৰ নাই আৰু চোৱা যিবিলাক ৱাৰ হয় যে এতিয়া চোৱা ইংলেণ্ডে প্ৰায় ডমিনেট কৰি ৰাখিছিলে ন ইংলেণ্ডে ফ্ৰান্সৰ লগত কাজিয়া এই আমেৰিকাৰ লগত কাজিয়া তোমাৰ এইফালে যোৱা তুমি এইফালে কাজিয়া এফালে তোমাৰ বাংলাদেশৰ লগত আফগানিস্তানৰ লগত কাজিয়া ইণ্ডিয়াৰ বিৰুদ্ধে অকুপাই কৰিছিলে কিমান ইমান যুদ্ধ হৈছিলে মানে সো এই যুদ্ধবিলাকত তেওঁলোক ডাইৰেক্ট ইনভলভ নহৈছিলে ব্ৰিটিছ ডাইৰেক্ট ইনভলভ নহৈছিলে তেওঁলোক ডাইৰেক্ট ইনভলভ নহয় তেওঁলোকে কি কৰে মাই এনিমিজ মাই ফ্ৰেণ্ডৰ থিয়ৰিটো বহুত এপ্লাই কৰে তাত কি কৰে লোকচান হ'ব পৰা কাম বহুত কম কৰে সো টকাবিলাক তেওঁলোকৰ কি হয় বেছি এটা খৰচ নহয় ঠিক আছে তেওঁলোকে ডাইৰেক্টলি ইনভলভ নহয় তেওঁলোকৰ ডাইৰেক্টলি ইনভলভ নহয় তেওঁলোক ক'ত ইনভলভ নহয় ডাইৰেক্টলি ৱাৰবিলাকত কি কৰে তেওঁলোক ডাইৰেক্টলি ইনভলভ নহয় ডাইৰেক্টলি ইনভলভ তেওঁলোক নহয় সো এইখিনি প্লাছ পইণ্টৰ কাৰণে কি হ'ল ইংলেণ্ডত কি হ'ল তোমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰম্ভ হ'ল তেওঁলোক ধনী হৈ গৈ থাকিলে টকা পইচা বহুত হ'ল তাৰপৰা কি তেওঁলোক মোৰ কাণ্ট্ৰি কলনাইজ কৰাত লাগি গ'ল তেওঁলোকে যিটো চিকিউৰিটি চিষ্টেমটো ভাল কৰিলে আৰ্মি ভাল কৰিলে সব বেলেগ বেলেগ দেশত অকুপাই কৰিব ল'লে কাণ্ট্ৰিবিলাকে কৰিলে অকুপাই কৰিব ল'লে আৰু লাহে লাহে কি হ'ল তেওঁলোক ধনী কাণ্ট্ৰিলৈ ৰূপান্তৰিত হ'ল ঠিক আছে নে সো এই ধৰণে কি হ'ল তোমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ইংলেণ্ডত ষ্টাৰ্ট হ'ল কিন্তু তাৰ কথা ইংলেণ্ডত ৱাৰো হৈছে ইংলেণ্ডত ৱাৰো নোহোৱা বুলি নাভাবিবা ইংলেণ্ডত ৱাৰো হৈছে যিটো আমি ৰিভলিউশ্যন বুলি ক'ব লাগিব এটা কি ৱাৰ যিটো কি বুলি ক'ম ইংলেণ্ড ৰিভলিউশ্যন বুলি আমি কওঁ ঠিক আছে নে এইখিলে কাৰোবাৰ কিবা ডাউট আছে নেকি ভিজিবিলিটি ঠিকে আছে ওকে একো দিগদাৰ হোৱা নাই নহয় ঠিক আছে সো কি হ'ল ইংলেণ্ডৰ শ্লোলি গ্ৰেজুৱেলি ৱাৰ হ'বলৈও আৰম্ভ কৰিলে ৱাৰ কেতিয়া হ'ল তোমাৰ 1688ত কি হ'ল 1688ত কি হ'ল ইংলেণ্ডত ৱাৰ আৰম্ভ হৈ গ'ল ইংলেণ্ডত ৰিভলিউশ্যন আৰম্ভ হৈ গ'ল তোমাৰ ৱাৰ এইবাৰ আকৌ ৰিভলিউশ্যনে কি বুজাব ৱাৰ বুজাব দিছে নে 1688ত কি হ'ল ৰিভলিউশ্যন হ'ল ক'ত হ'ল ইংলেণ্ডত ৰিভলিউশ্যন হ'ল ইংলেণ্ডত কি হ'ব এতিয়া ৰিভলিউশ্যন হ'ব ওকে সেই সময়ত ইংলেণ্ডৰ ৰজা কোন আছিলে গম পোৱা নাই সেই সময়ত ইংলেণ্ডৰ ৰজা আছিলে জেমছ দ্য ফাৰ্ষ্টৰ পৰাই তোমাৰ ৰেনেচেন্স আৰম্ভ হৈছিলে ৰেনেচেন্স মানে কি গম পোৱা নাই পুনৰ জাগৰণ ৰেনেচেন্স মানে পুনৰ জাগৰণ আৰু পুনৰ জাগৰণ মানে এনেকুৱা ধৰণৰ কনচেপ্ট আহি যাব চোৱা ধৰ্মৰ প্ৰতি বহুত এটা বিশ্বাস নহ'ব যে ভগৱানে দিছে কাৰণে মোৰ আছে ভগৱানে নাই দিয়াৰ কাৰণে নাই ভগৱানক পূজা কৰা সব হৈ যাব তুমি যুদ্ধ কৰিছা তুমি জিকি যাবা যদি ভগৱানক পূজা কৰি থকা এই ধৰণৰ কনচেপ্টবিলাক তাত কি হৈছিলে সেই সময়ত এই জেমছ দ্য ফাৰ্ষ্ট অহাৰ পৰা মানে শেষ হ'বলৈ লৈছিলে কাৰণ কি ৰেনেচেন্স আৰম্ভ হৈছিলে মানে পুনৰ জাগৰণ আৰম্ভ হৈছিলে আৰু গম পোৱা নাই ইংলেণ্ডত প্ৰথমে কি আছিলে ৰাজতন্ত্ৰ আছিলে আৰু এতিয়াও আছে ঠিক আছে মাত্ৰ এতিয়া নাম মাত্ৰ আছে হয় নাই সো ইংলেণ্ডৰ সেই সময়ত কি আছিলে মনাৰ্কি আছিলে মানে কি কয় মনাৰ্কি মানে কি ৰাজতন্ত্ৰ কি বুলি কয় ৰাজতন্ত্ৰ ওকে ৰাজতন্ত্ৰ আছিলে কৈছিলে ইংলেণ্ডৰ ৰাজতন্ত্ৰ আছিলে আৰু সেই মোৰ ৰজা কৈছিলে জেমছ প্ৰথম বা জেমছ দ্য ফাৰ্ষ্ট
জেমছ দ্য ফাৰ্ষ্ট অ'কে জেমছ দ্য ফাৰ্ষ্ট ৰজা আছিলে আৰু জেমছ দ্য ফাৰ্ষ্ট ৰজা থকা সময়ত তেওঁলোকে কয় যে কি হয় ভগৱানক পূজা কৰে আমুকটো কৰিব নাপায় তামুকটো নকৰিবা তেতিয়া কি হ'ল মানুহবিলাক কি হ'ল মোৰ যে পুনৰ জাগৰণ হ'ল তাত ৰেনেচান্স আহিলে নতুন নতুন কবি দাৰ্শনিকৰ জন্ম হ'ল ভাল ভাল কথা ক'বলৈ নতুন নতুন কিতাপ তত্ত্ব দিবলৈ থিয়ৰি দিবলৈ যে এইটো ভগৱানক ক'লে নহ'ব আমি কামো কৰিব লাগিব ঠিক আছে নে আৰু জেমছ দ্য ফাৰ্ষ্টে কি কৈছিলে তেওঁলোকে অকল ধনী শ্ৰেণীৰ মানুহক ছাপোৰ্ট কৰিছিলে আগৰ পৰা এতিয়াও চৰকাৰে আমাৰ ধনী শ্ৰেণীৰ মানুহকে ছাপোৰ্ট কৰে হয়নে চ' জেমছ দ্য ফাৰ্ষ্ট কি কৈছিলে যিখিনি ধনী মানুহ আছিলে এই ধনী লোকসকলক ছাপোৰ্ট কৰিছিলে ধনী মানুহখিনি কৈছিলে ছাপোৰ্ট কৰিছিলে আৰু কি কৈছিলে এই ৰজাক এগেইনষ্টত গৈছিলে কোন তাত থকা জেনেৰেল পিপুল বিলাক মানুহবিলাক মানে কি হয় তাত থকা চিটিজেনছ বিলাক কি হয় ৰজাৰ বিপৰীতে গৈছিলে আৰু ৰজাক কুৱেশ্যন কৰিব লাগিছিলে যে তুমি এইটো কৈছা কিন্তু এইটো নহয় কি হ'ব লাগে আমাৰ মতে এইটো হ'ব লাগে থিয়ৰী মতে এইটো হ'ব লাগে চ' তেনেকে গৈ পেলাই লাষ্টত কি হ'ল যে জেমছ দ্য ফাৰ্ষ্টৰ শাসন মানুহ কি হ'ল ভাল নাপালে জেমছ দ্য ফাৰ্ষ্টৰ শাসন কি হ'ল মানে মানুহে বৰ এটা ছেটিছফাই নহ'লে জেমছৰ পাছত কাক ৰজা পাতিলে চাৰ্লছ দ্য প্ৰথম হা চাৰ্লছ দ্য ফাৰ্ষ্ট কি কৰিলে ৰজা পাতিলে কাক পাতিলে চাৰ্লছ দ্য প্ৰথম মানে চাৰ্লছ প্ৰথম চাৰ্লছ দ্য ফাৰ্ষ্ট অ'কে চাৰ্লছ দ্য ফাৰ্ষ্টক ৰজা পাতিলে ঠিক আছে এই চাৰ্লছ দ্য ফাৰ্ষ্টটো একে আছিলে তেওঁ মানুহৰ ওপৰত জনসাধাৰণৰ ওপৰত টেক্স লগাব ধৰিলে তেওঁ ধনী মানুহক ছাপোৰ্ট কৰিলে আৰু তেওঁ এগেইনষ্টত এজন মানুহ গুচি গ'ল তাৰ নাম হ'ল ক্ৰমৱেল বুলি এজন মানুহ গুচি গ'ল যি কি কৰিলে গোটেই জনসাধাৰণক লিড কৰিলে তেওঁ কৰিলে যে কি কৰিলে তেওঁ মানে গোটেই মানুহখিনিক দুখীয়া শ্ৰেণীৰ মানুহখিনি বা তাৰ যিখিনি মানুহ আছিলে সেই মানুহখিনিক তেওঁ কৰিলে একত্ৰিত কৰিলে আৰু কৰি পেলাই চাৰ্লছ দ্য ফাৰ্ষ্টৰ এগেইনষ্টত তেওঁলোকে কৰিলে তেওঁলোকৰ নিজৰ পাৰ্টি বা নিজে আৰম্ভ কৰিলে যে আমি কৰিম যে আমি এনেকৈ থাকিব নোৱাৰো আমি কৰিম তাৰ মানে গৃহযুদ্ধ টাইপ আৰম্ভ হৈ গ'ল আৰু যে কাৰ চাৰ্লছ ওৱানৰ বিৰুদ্ধে আৰু প্ৰথমে জেমছ ওৱানৰ বিৰুদ্ধে আৰম্ভ হৈছিলে হয়নে চ' দুখীয়া শ্ৰেণীক তেওঁ ছাপোৰ্ট কৰিলে আৰু কিয় বেয়া পালে বেছিকৈ চাৰ্লছ দ্য প্ৰথমক চাৰ্লছ দ্য প্ৰথম মানে ফাৰ্ষ্ট সিমান বেয়া নাছিলে কিন্তু তথাপিও তেওঁ এটা ধৰ্ম যিটো ধৰ্মত তেওঁ এপ্লাই কৰে পিউৰিটান ধৰ্ম ঠিক আছে নে চ' ধৰ্ম এটা ছেকুলাৰ নহৈছিলে চ' ধৰ্ম যেতিয়া ওপৰত কাৰোবাৰ ওপৰত হাবি হৈ যাব তেতিয়া কি হ'ব সেইখন দেশৰ কি হ'ব তোমাৰ ধৰ্ম অকল তোমাৰ ধৰ্মহে গুৰুত্ব দিব তোমাৰ শিক্ষা দীক্ষাত ধৰ্মই কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ধৰ্ম ঘৰৰ ভিতৰত থকালৈকেহে ঘৰৰ পৰা বাহিৰ লোৱাৰ পিছত ধৰ্ম কোনো কাম হ'ব নালাগিব এই চাৰ্লছ দ্য প্ৰথমে কৰিলে তেওঁ যিটো ধৰ্ম ফ'ল' কৰে পিউৰিটান ধৰ্ম এই পিউৰিটান ধৰ্মটো তেওঁ কৰিলে সাধাৰণ মানুহৰ আগত মানে ইম্প'জ কৰি দিলে ক'লে যে তোমালোকে পিউৰিটান ধৰ্মটো এপ্লাই কৰক মানে তোমালোকে লোৱা ঠিক আছে নে চ' পিউৰিটান ধৰ্ম দিয়াৰ কাৰণে জনতা কি হ'ল খং উঠিলে ঠিক আছে চ' তেওঁলোকে ভাবিলে যে এই জেমছ দ্য ফাৰ্ষ্টটো ভালে আছিলে জেমছ দ্য ফাৰ্ষ্টতকৈ চাৰ্লছ ওৱান ভাল হ'ব বুলি ভাবিছিলে কিন্তু ভাল নহ'লে চ' সেইকাৰণে গৃহযুদ্ধ হোৱাৰ পাছত ক্ৰমৱেলক ছাপোৰ্ট কৰিলে আৰু ক্ৰমৱেলৰ লগত লগ লাগি পেলাই তেওঁলোকে আন্দোলন কৰে কিবা কৰে কাজিয়া কৰে গৃহযুদ্ধ কৰে কাৰ বিৰুদ্ধে চাৰ্লছ দ্য প্ৰথমৰ বিৰুদ্ধে চ' লাহে লাহে মানুহবিলাক ক্ৰমৱেলৰ প্ৰতি আকৰ্ষিত হ'ব ধৰিলে আৰু লাহে লাহে ক্ৰমৱেল ইলেকশ্যনত জিকি গ'ল তাৰমানে ক্ৰমৱেলৰ চৰকাৰ আহি গ'ল ক্ৰমৱেলৰ চৰকাৰ যদি আহি গ'ল ই আকৌ বাকীকেইটাতকৈ সাংঘাতিক আছিলে ঠিক আছে নে ই আকৌ বহুত বেছি বেয়া আছিলে ঠিক আছে নে ই কি কৰিলে কি টেক্স ইম্প'জ কৰিলে বহুত বেছি টেক্স ইম্প'জ কৰিলে জনসাধাৰণৰ ওপৰত কি কৰিলে ক্ৰমৱেলে বহুত বেছি টেক্স ইম্প'জ কৰিলে টেক্সটো বহুত বেছি হাই কৰিলে টেক্স কি কৰিলে বহুত বেছি হাই ইম্প'জ কৰিলে কাৰ মানুহৰ আগত ঠিক আছে নে চাৰ্লছ দ্য প্ৰথমতকৈও ই বেয়া ওলালে ঠিক আছে নে এই চাৰ্লছ দ্য প্ৰথমতকৈও বেয়া ওলালে হ'ব নে এইখিনিলৈকে কাৰোবাৰ দিগদাৰ নাই চ' তেতিয়া দেখিলে যে মানুহে ভাবি মেলি এটা কাম কৰোঁ আমি চাৰ্লছ দ্বিতীয় আকৌ ৰজা পাতি দিওঁ ঠিক আছে নে চ' চাৰ্লছ দ্বিতীয় আকৌ ৰজা পাতিলে কোন আহিলে এবাৰ চাৰ্লছ দ্য ছেকেণ্ড এবাৰ ৰজা আহিলে ঠিক আছে নে চাৰ্লছ দ্য ছেকেণ্ড এবাৰ ৰজা আহিলে সিও বৰ এটা ভাল নহ'লে সেইটো দেখি পেলাই কি কৰিলে জেমছ ছেকেণ্ড আহিব আকৌ তাৰপৰা কোন আহিব ৰজা জেমছ ছেকেণ্ড আহিব অ'কে জেমছ ছেকেণ্ড ঠিক আছে নে জেমছ কোন আহিব ছেকেণ্ড আহিব ৰজা জেমছ ছেকেণ্ড আহিব কোন ৰজা অ'কে চ' জেমছ ছেকেণ্ডৰ অহাৰ পাছতো জেমছ ছেকেণ্ডো বৰ এটা ভাল নহ'ল জেমছ ছেকেণ্ডৰ এজনী জীয়েক আছিলে নামটো কি আছিলে মেৰী অ'কে এই মেৰী আকৌ আইভেনো চলি আছিলে হলেণ্ডৰ ৰজা এজনৰ লগত নাম কি উইলিয়াম অৰেঞ্জ নামৰ কি এই হলেণ্ডৰ ৰজা এজনৰ লগত কি চলি আছিলে আইভেনো চলি আছিলে কাৰ মেৰী চ' মেৰী যেতিয়া হলেণ্ডলৈ গুচি গ'লগে মেৰী তেতিয়া ইয়াৰ ইংলেণ্ডৰ জনসাধাৰণে ভাবিলে যে এটা কাম কৰা যাওক ইয়াততো আমাৰ কোনো ভাল ৰজা নাই আমাৰ এটা কাম এই মেৰী যে বিয়া হৈ গ'ল এই হলেণ্ডলৈ চ' হলেণ্ডৰ উইলিয়াম যে অৰেঞ্জ আছে চ' এই দুইজনকে আমি ইয়ালৈ মাতি দিওঁ তাইতো আমাৰ দেশৰে ছোৱালী তাই আহক ইয়াতে মানে শাসন কৰক তাই সি ৰজা হ'ব আৰু ই ৰাণী হ'ব আৰু এই
এই অফাৰটো তুমি একচেপ্ট কৰিবা নে নকৰা তোমাক যদি কোৱা এইটো অফাৰ বোলে তোমাক ফোন কৰিছে আজি বোলে আমুকৰ ৰজা হ'বগে লাগে ইংলেণ্ডৰ বোলে ৰজা হ'বগে লাগে হয়নে সো কি হ'ল দুইটা কি কৰিলে এই উইলিয়াম অৰেঞ্জৰ লগত 20,000 মান সোলজাৰ 20,000 নহয় এপ্ৰক্স তোমাৰ 15,000 সোলজাৰ এপ্ৰক্স 15,000 সোলজাৰ্ছ লগত লৈ পেলাই কোনে আহিলে ভাৰতলৈ গুচি সৰি ইংলেণ্ডলৈ গুচি গ'ল গৈ পেলাই কি হ'বলৈ গ'ল তেওঁ ৰজা হ'বলৈ গ'ল কি হ'বলৈ গ'ল ইংলেণ্ডত ৰজা হ'বলৈ গুচি গ'ল ঠিক আছে নে এইখিলৈকে কি হ'ল জেমছ দ্য সেকেণ্ডৰ জীয়েকৰ নাম কি আছিলে ডটাৰ কোন আছিলে তোমাৰ মেৰী আৰু হলেণ্ডৰ ৰজা কোন আছিলে উইলিয়াম অৰেঞ্জ সো দুইটা কি কৰিলে বিয়া দিয়াৰ কথা চিন্তা কৰিলে হয়নে সৰি বিয়াটো হ'লে মানে ইংলেণ্ডৰ ৰজা পতাৰ কথা চিন্তা কৰিলে হয়নে সো ইংলেণ্ডৰ ৰজা পতাৰ কথা চিন্তা কৰি পেলাই কি কৰা হ'ল তাত মানে কি কৰা হ'ল দুইটাকে লৈ অনা হ'ল সো এফালে কোন আহি গ'ল মেৰী আহি গ'ল আৰু এফালে কোন আহিলে হলেণ্ডৰ ৰজা কোন আহি গ'ল আমাৰ উইলিয়াম অৰেঞ্জ ঠিক আছে নে উইলিয়াম অৰেঞ্জ সো দুইটা আহি গ'ল সো কোৱা হ'ল যে আমাৰ দেশৰ ৰাণীহে মেইন হয়নে সো এই মানে আমাৰ দেশৰ ছোৱালী সো এই ভেলিউ বেছি হৈ গ'ল এই ভেলিউ কিমান হৈ গ'ল এই ভেলিউ বেছি হৈ গ'ল আৰু ইয়াৰ ভেলিউ কি হৈ গ'ল ইয়াৰ ভেলিউ কমি গ'ল সো এতিয়াও কি হয় ইংলেণ্ডৰ ৰজাৰ ভেলিউ কম ৰাণীৰ ভেলিউ বেছি থাকে হয়নে সেইটো কথা পাই কি হ'ল ইংলেণ্ডৰ ৰাণী কুইন অফ ইংলেণ্ড হয়নে চব বেছি থাকে কিন্তু লাহেকে কি কৰা হ'ল পাছলে কি কৰা হ'ল এই পাৱাৰটো তেওঁলোকৰ হাতত ডিসিশন পাৱাৰ আছিলে সেই ডিসিশনটো পাৱাৰটো চেঞ্জ কৰা হ'ল তাৰমানে পাৱাৰ ডিসেন্ট্ৰেলাইজ কৰি দিয়া হ'ল পাৱাৰ ডিসেন্ট্ৰেলাইজ কৰি দিয়া হ'ল পাৱাৰ ডিসেন্ট্ৰেলাইজ কৰি পেলাই কোৱা হ'ল যে তাৰ এখন ডক্ট্ৰাইন পাছ কৰিলে মানে এখন ডিক্লেৰেশ্যন পাছ কৰিলে যিখন 1869 ডিক্লেৰেশ্যন বুলি কোৱা হয় নে 1869 ঘোষণা পত্ৰ এই 1869 ঘোষণা পত্ৰত কোৱা হ'ল যে মেইন সিদ্ধান্তবিলাক কোন হ'ব সংসদে ল'ব কাৰণ সংসদে ইংলেণ্ডৰ সংসদে ল'ব যেনে সংসদৰ অনুমতি বাহিৰে ৰজাই বা ৰাণীয়ে কোনো ধৰণৰ ল বনাব নোৱাৰিব ৰজাই ৰাণীয়ে সংসদে গম নোপোৱা কোনো ধৰণৰ নতুন টেক্স ইম্প'জ কৰিব নোৱাৰিব বা কোনো ধৰণৰ টেক্স বঢ়াব নোৱাৰিব হয়নে বা কোনো ফাইনেন্সিয়েল ডিচিশ্যন বা আৰ্মি ৰিলেটেড কোনো ডিচিশ্যন কোনে ল'ব নোৱাৰিব ৰজা ৰাণীয়ে ল'ব নোৱাৰিব কিন্তু আৰু সংসদে যেতিয়া পাছ কৰিব এখন বিল সেই বিলখন কি কৰিব লাগিব সেই বিলখন সাইন নকৰাকে থাকিব নোৱাৰিব কোনে ৰজা ৰাণী সেই বিলখন সাইন নকৰাকে থাকিব নোৱাৰিব ওকে সো পাৱাৰ ডিসেন্ট্ৰেলাইজ লাহে কৰি দিয়া হ'ল সো ফৰ দা ফাৰ্স্ট অফ অল কি আহিলে ইংলেণ্ড ফাৰ্স্ট মনাৰ্কি আছিলে ইংলেণ্ডৰ ৰজা জেমছ দা প্ৰথম আহিলে সেই সময়তে ৰেনেসান্স হৈছিলে মানে পুনৰজাগৰণ হোৱাৰ কাৰণে দেশত জ্ঞানৰ সংখ্যা বাঢ়িব ধৰিলে জ্ঞানী মানুহৰ সংখ্যা বাঢ়িব ধৰিলে জ্ঞানে কি কৰিলে উপচি পৰিলে সো মানুহবিলাকে উভতি ধৰিব ধৰিলে যে ধৰ্ম ইমান ওপৰত নহয় বা এনেকে ক'লে নহ'ব ঠিক আছে নে সো তোমাক কিবা এটা কৰি পেলাই তোমাৰ ধৰ্মৰ কথা ভাল বুলি কৈ দিব তুমি ভাবিবা নাই ঠিকে আছে হয়নে তোমাৰ ধৰ্মটো ভাল তুমি এনেকুৱা তুমি তেনেকুৱা এইবিলাক ক'লে কি হয় সেইবিলাকত নহ'ব বুলি ক'লে আমাৰ ধৰ্ম এতিয়া আৰু কোনো ধৰণৰ কথা নাই এতিয়া ঠিক আছে নে সো লাহে কোন আহিলে তাৰপাছত চাৰ্লছ প্ৰথম আহিলে চাৰ্লছ প্ৰথমৰ পাছত কোন আহিলে তোমাৰ ক্ৰমৱেল আহিলে ক্ৰমৱেল আকৌ মানে নিজেই আগৰ কিছুমানতকৈ ফটুৱা ওলালে হাৰামি ওলালে হয়নে তাৰপাছত কোন চাৰ্লছ দ্বিতীয় আহিলে চাৰ্লছ দ্বিতীয় পাছত কোন আহিলে জেম দ্বিতীয় ৰজা জীয়েকৰ নাম কি আছিলে মেৰী আছিলে মেৰী কাৰ লগত আই ভেলু চলি আছিলে হলেণ্ডৰ ৰজা কি নাম হলেণ্ডৰ ৰজা কি নাম তোমাৰ উইলিয়াম অৰেঞ্জ ঠিক আছে নে সো দুইটাকে ইংলেণ্ডৰ ৰজা পাতি দিয়া হ'ল আৰু কোৱা হ'ল যে তুমি ৰাণী তোমাৰ পাৱাৰ বেছি হ'ব কাৰণ তুমি এখন দেশৰে হয় আৰু কি হ'ব উইলিয়াম অৰেঞ্জৰ কি হ'ব বেছি ভেলু মানে নাথাকিব আৰু লাহে কি কৰা হ'ল তাত থকা পাৱাৰটো তেওঁলোকৰ হাতত যিমানখিনি পাৱাৰ আছিলে সেই পাৱাৰ ডিচেন্ট্ৰেলাইজ কৰি দিয়া হ'ল আৰু 1869 যিখন ডিক্লেৰেশ্যন ঘোষণা পত্ৰৰ মতে কি কৰা হ'ল যে পাৱাৰবিলাক ডিচেন্ট্ৰেলাইজ কৰা হ'ব যাতে ৰজা ৰাণীয়ে কোনো ধৰণৰ ল নিজে বনাব নোৱাৰিব তেওঁলোকে নতুনকৈ টেক্স ইম্প'জ কৰিব নোৱাৰিব আৰ্মি বা বিত্তীয় ক্ষেত্ৰত কোনো ধৰণৰ আইন প্ৰণয়ন বা কোনো ধৰণৰ মতামত দিব নোৱাৰিব আৰু ইংলেণ্ডৰ সংসদে যিখন মানে বাজেট বা যিখন বিল পাছ কৰিব সেই বিলখনত তেওঁলোকে চহী কৰাৰ বাহিৰে কাম নাই তাৰমানে ভাৰতৰ প্ৰেচিডেণ্টৰ যিমান ভেলু সিমান এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি ইংলেণ্ডৰ কি আছিলে এইটো ৰিভলিউশ্যন আছিলে ইংলেণ্ডৰ কি আছিলে ৰিভলিউশ্যন আছিলে কাৰোবাৰ কিবা ডাউট আছে নেকি যদি ডাউট নাই আমি আগবাঢ়ো কাৰণ আমি ভাৰতৰ হিষ্ট্ৰী আমি যিমান বেছিকৈ পঢ়িছোঁ সেইবিলাক ইমান নপঢ়োঁ ডিটেইল হয়নে হ'বনে 1869 ঘোষণা পত্ৰ হৈ গ'ল এতিয়া আমি চাম আমেৰিকাৰ কি হৈছিলে আমেৰিকাৰ কি ধৰণৰ ৰিভলিউশ্যন হৈছিলে ৰিভলিউশ্যন অফ USA চাম আৰু কেতিয়া হৈছিল 1765 হৈছিলে 1765 কি হৈছিল তাৰ ৰিভলিউশ্যন অফ USA ৰিভলিউশ্যন অফ ৰিভলিউশ্যন অফ USA আমি চাম তাত যে কি ধৰণৰ ৰিভলিউশ্যন কেনেকৈ হৈছিলে তাত ক'ব পাৰিবানে কি হৈছিলে তাত চোৱা এই ব্ৰিটিছাৰ্ছ কি কৰিলে ব্ৰিটিছাৰ্ছবিলাক কি কৰে মেপখন আছেনে
লিখিব লাগে ওকে এই ব্ৰিটিছাৰ্ছ বিলাক কি কৰিলে তেওঁলোকেতো কি হয় আমেৰিকাটো মানে হেৰি কৰিছিলে জানো আমেৰিকাটো গৈছিলে তেওঁলোক গৈ পেলাই কি কৰিলে আমেৰিকাটো কলনাইজ কৰিব গৈছিলে হয়নে আমেৰিকাটো কলনাইজ কৰিলে তেওঁলোকে কৰিলে আমেৰিকাটো কি কৰিলে কলনাইজ কৰিলে হয়নে কলনাইজ কৰিলে তাত কি কৰিলে সৰু সৰু কলনি বনালে তেওঁলোকে কলনিবিলাক বনাই ল'লে আৰু কলনিবিলাকত তেওঁলোকে ৰুল কৰিব ল'লে হয়নে কলনিবিলাকৰ পৰা ৰ মেটেৰিয়েলবোৰ লৈ আহে বুজিছেনে ৰ মেটেৰিয়েলবোৰ লৈ আহে আৰু ৰ মেটেৰিয়েলবোৰ লৈ আনি পেলাই কি কৰে লৈ আনি পেলাই কৰে তেওঁলোকে নিজৰ দেশত আনি পেলাই সেইবিলাক কৰে ফেক্টৰীত লগাই পেলাই বেলেগ বেলেগ প্ৰডাক্টৰ ক্ৰিয়েট কৰে হয়নে চ' এইখিনি গম পাওঁ আমি চ' তাৰতো কি হ'ল যেতিয়া এনেকৈ যেতিয়া ইমানখিনি তাত যেতিয়া ইমানখিনি কলনাইজ হৈ গ'ল এই আমেৰিকাৰ মানুহৰ খং উঠিলে লাহে লাহে তাতো বিদ্ৰোহ আৰম্ভ হৈছিলে ভাৰতত যেতিয়া বিদ্ৰোহ হৈছিলে তেতিয়া তাতো বিদ্ৰোহ হৈছিলে হয়নে চ' কি হ'ল তেতিয়া তাতো বিদ্ৰোহ হৈছিলে তাত কি হ'ল এবাৰ মানে এটা ঘটনা ঘটিছিলে যে তেওঁলোকে এখন এক্ট ইন্ট্ৰডিউচ কৰিছিলে যিখনক কোৱা হয় ষ্টাম্প এক্ট অফ 1765 অ'কে Stamp Act of 1765 হয় না Stamp Act of 1765 এই Stamp Act of 1765 যেতিয়া ইংল্যান্ডে ইম্পোজ কৰিলে মানে আমেৰিকাৰ ওপৰত কিয় ইম্পোজ কৰিব লগা হ'ল কাৰণ ইংল্যান্ডৰ সেই সময়ত বেলেগ বেলেগ কলনাইজ কান্ট্ৰি বিলাকৰ লগত ওৱাৰ চলি আছে আৰু ওৱাৰ চলি থকা ক্ষেত্ৰতেতো ইংল্যান্ডত পইচা দৰকাৰ হৈছে চ' বেংক্ৰাপচি হৈ গৈছে ইংল্যান্ড লাহে লাহে দুখীয়া হৈ গৈছে চ' দুখীয়া হোৱাৰ জৰিয়তে মানে দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে যিখন দেশতে যি ধৰণে পাৰে আৰু টেক্স ইম্পোজ কৰিবলৈ লাগি গ'ল হয়নে চ' ভাৰততো দেখা নাই জানো কিমান কিমান টেক্স ইম্পোজ কৰিছিলে চ' সেই ঠিক তেনেদৰে কি কৰা হ'ল ইংলেণ্ডে কি কৰিলে আমেৰিকাৰ ওপৰত কি কৰিলে টেক্স ইম্পোজ কৰিলে ঠিক আছে নে টেক্স ইম্পোজ কৰিলে চ' তাত এটা টেক্সৰ নাম দিয়া হ'ল যে ষ্টাম্প এক্ট অফ 1765 ওকে চ' এই টেক্সটো একৰ্ডিং কি কৰা হ'ল তাত যিমানবিলাক প্ৰিণ্টেড কাগজ হ'ব প্ৰিণ্টেড কাগজ হ'ব প্ৰিণ্টেড পেপাৰ হ'ব অফিচিয়েল যিবিলাক পেপাৰ হ'ব প্ৰিণ্টেড পেপাৰ হ'ল তোমাৰ অফিচিয়েল যিবিলাক পেপাৰ হ'ব অফিচিয়েল যিবিলাক পেপাৰছ হ'ব অফিচিয়েল পেপাৰবিলাকৰ পৰা ধৰি লৈ তোমাৰ কাৰ্ডছবিলাকৰ পৰা ধৰি লৈ যিমানবোৰ কাগজৰ ৰিলেটেড ডকুমেণ্ট থাকিব যিবোৰ বস্তু থাকিব ন সকলোতে তেওঁলোকে টেক্স ইম্পোজ কৰি দিয়ে ঠিক আছে এই টেক্স ইম্পোজ কৰি দিয়াৰ কাৰণে তাত এতিয়া আন্দোলন হৈ গ'ল ৰিভলিউশ্যন হৈ গ'ল আৰু তেওঁলোকে ক'লে যে ন' টেক্স উইদাউট ৰিপ্ৰেজেণ্টেটিভ ঠিক আছে চ' কি ক'লে তেওঁলোকে যে আমেৰিকাৰ কোনো মানুহ ইংলেণ্ডত কি নথকালৈকে ৰিপ্ৰেজেণ্টেটিভ নথকালৈকে আমি একো টেক্স নিদিওঁ কাক নিদিওঁ আমি ইংলেণ্ডক আমি টেক্স নিদিওঁ ঠিক আছে ইংলেণ্ডক আমি টেক্স নিদিওঁ ওকে চ' তেওঁলোকে এইটো ক'লে যে আমাৰ যদি ৰিপ্ৰেজেণ্টেটিভ তোমালোকৰ গভৰ্ণমেণ্টত নাই চ' আমি কিয় দিম টেক্স আমি নিদিওঁ ঠিক আছে চ' টেক্স নিদিয়াৰ এটা কিয় ৰিভল্ট আৰম্ভ হৈ গ'ল আৰু তেওঁলোকে অফিচিয়েল ডকুমেণ্টবিলাকত পেপাৰবিলাকত চবতে কি কৰিলে টেক্স ইম্পোজ কৰিলে যিটো কোৱা হয় কি বুলি ষ্টাম্প টেক্স বা ষ্টাম্প এক্ট 1765 বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকে কিবা দিগদাৰ পাইছা নাই পোৱা তাৰপৰা কি হ'ল 1773 কি কৰিলে ইণ্ডিয়াৰ যিবিলাক মানে ট্ৰেড কৰে ন চ' ট্ৰেড কৰে ইংলেণ্ডৰ লগত ট্ৰেড কৰে ইণ্ডিয়াই ঠিক আছে চ' বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত ট্ৰেড কৰে আৰু ট্ৰেড কৰি পেলাই যিবিলাক ৰ মেটেৰিয়েল আছে সেই ৰ মেটেৰিয়েলবিলাক নি পেলাই নিজৰ দেশত বেলেগকৈ বনাই পেলাই বেলেগ দেশত মাৰ্কেটিং কৰিবলৈ যায় ঠিক আছে চ' তেওঁলোকে চাইনাৰ পৰা যিবিলাক টি লয় বা ইণ্ডিয়াৰ পৰা যিবিলাক টি লয় চাহপাত লয় সেইবোৰ ইংলেণ্ডে নি পেলাই আমেৰিকাত গৈ পেলাই বেছি দামত বিক্ৰী কৰেগৈ হয়নে সেইবোৰ আমেৰিকাত নি পেলাই বেছি দামত বিক্ৰী কৰেগৈ চ' এই বিক্ৰী কৰাৰ কাৰণেও তেওঁলোকৰ মনত কি হ'ল এটা ক্ষোভ আহিলে তেওঁলোকে ক'ব ধৰিলে যে আমি ইমান টেক্স কিয় দিম চব বস্তুতে আমি টেক্স ইমান কিয় দিম সকলো ক্ষেত্ৰতো আমি ইমান টেক্স দি থাকিব নোৱাৰো ন মানে চ' সেইটোৰ এগেইনষ্টত গৈ পেলাই এজন মানুহ আছিলে তোমাৰ চেমুৱেল এডমান বুলি এজন মানুহে কৰিলে তেওঁলোকৰ যিটো ছান অফ লিবাৰ্টি বা তাত থকা যিবিলাক পাৰ্টি আছিলে ন সেই পাৰ্টিবিলাকক লৈ পেলাই মানে জনসাধাৰণক লৈ পেলাই তেওঁলোকে কাৰ এগেইনষ্টত গ'ল মানে আমেৰিকাৰ সেইডোখৰ জেগা নাম আছিলে বষ্টন ঠিক আছে বষ্টন চ' আমেৰিকাৰ বষ্টনত তেওঁলোকে কৰিলে প্ৰতিবাদ কৰিব ধৰিলে ঠিক আছে প্ৰতিবাদ কৰিব ধৰিলে অ'কে আৰু কেতিয়া আছিলে চনটো 1773 হয় নে 1773 হৈছিলে যে চাহপাতবোৰ আনি পেলাই আমাক ইয়াত মানে ইমান দামত কিয় বিক্ৰী কৰে হয় নে চ' ইয়াৰ এগেইনষ্টে কৰিলে তেওঁলোকৰ ইংলেণ্ডৰ পৰা যিবিলাক চাহপাত গৈ আছিলে বহুতখিনি চাহপাত গৈ আছিলে ক'লে USA গৈ আছিলে আৰু তেওঁলোকে বষ্টনতে কি কৰিলে এই চাহপাতখিনি লৈ পেলাই জাহাজৰ পৰা নমাই পেলাই পানীলে পেলাই দিলে আৰু এই ঘটনাটো হিষ্ট্ৰীত নাম দিয়া হ'ল যে বষ্টন টি পাৰ্টি মানে 1773 16 ডিচেম্বৰ মাজনিশা তেওঁলোকে এই ঘটনাটো সংঘটিত কৰিছিলে 1773 16 ডিচেম্বৰৰ মাজনিশা মিডনাইট কি কৰা হ'ল বষ্টনত কি কৰা হ'ল এই সিহঁতি এই কাণ্ডটো কৰিছিলে আৰু এই কাণ্ডটো কি বুলি কোৱা হয় বষ্টন টি পাৰ্টি বুলি কোৱা হয় বষ্টন টি পাৰ্টি ওকে
বষ্টন টি পাৰ্টি বুলি কোৱা হয় ঠিক আছে নে সো বষ্টন টি পাৰ্টি এটা কি হয় ইনসিডেন্ট হয় যেটো কৰিছিলে বষ্টন অনুষ্ঠিত হৈছিলে এডৱাৰ্ড কি হৈছিলে ইমানুৱেল এডমাণ্ডৰ নেতৃত্বত কি হৈছিলে চাহপাতৰ ওপৰত ইম্প'জ কৰা টেক্সৰ এগেইনষ্টত এই আন্দোলনটো হৈছিলে মানে সো কি কৰা হ'ল প্ৰথমে কি হ'ল গম পোৱা নাই যেটো তোমাৰ বষ্টন টি পাৰ্টি হোৱাৰ আগত বষ্টনৰ যেটো মানে ৱাৰ হৈছিলে বষ্টন যেটো ৱাৰ হৈছিলে বষ্টন ৱাৰত বহুত মানুহ মৰা হৈছিলে আৰু তেওঁলোকৰ টেক্স ইম্প'জ কৰিছিলে হয় না সো টেক্স ইম্প'জ কৰিলে সো চাহপাতত যেতিয়া বহুত টেক্স ইম্প'জ কৰিলে তেতিয়া এই কৰিলে তেওঁলোকে বাহিৰা চাহপাত খাব ললে তেওঁলোকে মানে চাহপাতৰ কৰিলে স্মাগলিং কৰিব ললে তাৰ মানে চাহপাত সিহঁতে ইলিগেলি চাহপাত কিনিব ললে সো চাহপাতৰ ওপৰত ট্ৰেড মনোপলি আছিলে কাৰ ইংলেণ্ডে ট্ৰেড মনোপলি চাহপাতটো ৰাখি থৈছিলে যাতে আমি সব বস্তুৰে টেক্স কমাই দিম কিন্তু চাহপাতটো ৰাখি দিম ঠিক আছে নে তাৰমানে কি কৰিলে তাত বেলেগৰ চাহপাত কিনিব নোৱাৰিব ওকে সো যেতিয়া ৱাৰ হৈছিলে বষ্টনত যেতিয়া ষ্ট্ৰীট ৱাৰ বিলাক হৈছিলে মানে যেতিয়া ষ্ট্ৰীটত যেতিয়া কাজিয়াবোৰ হৈছিলে যেতিয়া ফাইটবোৰ চলিছিলে ন তেতিয়া কৈছিলে যে আমি এই সমস্যা সোনকালে সমাধান কৰি দিম সেই বুলি কৈছিলে কোনে ইংলেণ্ডে কৈছিলে কাৰণ ইংলেণ্ডে ইউএছএ থকা মানুহখিনিৰ ওপৰত বহুত পৰিমাণৰ য'তে ত'তে টেক্স ইম্প'জ কৰিছিলে যেতিয়া বষ্টনৰ ষ্ট্ৰীটত ৱাৰ হ'বলৈ ধৰিলে চিভিল ৱাৰ বিলাক হ'ব ধৰিলে তেতিয়া ইংলেণ্ডে ক'লে আমি কি কৰিম আমি টেক্স বিলাক মানে আঁতৰাই দিছো কিন্তু মাত্ৰ চাহপাতৰ ওপৰত টেক্স থম ঠিক আছে সো চাহপাতৰ ওপৰত টেক্স থম বুলি কোৱাৰ কাৰণে সিহঁতে কি কৰিলে চাহপাতে নিকিনো যা তহঁতৰ পৰা আমি বাহিৰৰ পৰা চাহপাত ল'ম ঠিক আছে না সো বাহিৰৰ পৰা চাহপাত লৈ ইমানেই চাহপাত মানে চুৰ কৰি পেলাই বেলেগ স্মাগলিং কৰি পেলাই চাহপাতবোৰ ল'বলৈ ল'লে ইংলেণ্ডৰ চাহপাতৰ তাত একেবাৰে ভেলু কমি গ'ল সো শ্ল'লি এণ্ড গ্ৰেজুৱেলি তেওঁলোকে কি কৰিলে চাহপাতৰ কি কৰিলে দামটো বাকীবিলাকতকৈ কমাই দিলে আৰু বাকীবিলাকতকৈ কমাই দিয়াৰ পাছতো কি কৰা হ'ল বস্তুনত তেওঁলোকে চাহপাত বুলি কৰিলে সাগৰত পেলাই দিলে সাগৰত পেলাই দিয়া এই ঘটনাটো কি বুলি কোৱা হয় 1773 16 ডিচেম্বৰৰ মিডনাইটত কি অনুষ্ঠিত হ'ল এই ঘটনাটো কি বুলি কোৱা হয় বষ্টন টি পাৰ্টি বুলি কোৱা হয় কৰিছিলে আমেৰিকাত হৈছিলে বষ্টন টি পাৰ্টি বুলি কোৱা হয় ঠিক আছে নে এতিয়া গম পালা ঠিক আছে সো তেওঁলোকে কৰিলে এই বষ্টন টি পাৰ্টি পৰা ধৰি লৈ তোমাৰ ইংলেণ্ডে তোমাৰ কলোনিয়েল সবতে কৰিছিলে ঠিক আছে নে ইংলেণ্ডে কলোনিয়েল নকৰিবলৈ জেগা নাই হয় নাই সো আমেৰিকাতো তেওঁলোকে কৰিলে কলোনিয়েল এষ্টাব্লিছ কৰিছিলে তেওঁলোকে আছিলে আমেৰিকাতো তেওঁলোকে আছিলে কলনি আছিলে ওকে সো কলনি কি হ'ল তাৰ পৰা উপশম পাবৰ কাৰণে আমেৰিকাই বহুতখিনি কষ্ট কৰিলে ঠিক আছে নে কিন্তু আমাৰ দৰে ইমান দীঘলীয়া এটা মানে পৰাধীন হৈ থকা নাই তেওঁলোক সোনকালে স্বাধীন হৈ গ'ল তেওঁলোকে কৰিলে 4 জুলাই 1776 তাৰিখে ঘোষণা কৰিলে যে আমি কি হলো আমি স্বাধীন হলো বুলি কৈ দিলে ঠিক আছে নে 4 জুলাই 1776 4 জুলাই 1776 তেওঁলোক ঘোষণা কৰিলে যে আমি কি স্বাধীন হলো হয়নে কিন্তু স্বাধীন তেতিয়াও নাই হোৱা কি তেওঁলোক স্বাধীন বহুত দেৰিকে হৈছে মানে স্বাধীন 1789 তেওঁলোক কনষ্টিটিউচন ৰেডি হৈছে ৰাইট ঠিক আছে নে ওকে সো আমাৰ সংবিধান আমাৰ জৱাহৰলাল নেহেৰু এইটো কপি কৰিলে যে 29 ডিসেম্বৰ কি কৰা হ'ব পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হ'ব লাহোৰৰ হয়নে ৰবি নদী পাৰ কি কৰা হ'ল ৰবি নদী পাৰ গল মানে পতাকা উত্তোলন কৰি কোৱা হ'ল যে অহা নতুন বছৰৰ কি কৰা হ'ব জানুৱাৰী মাহৰ 26 তাৰিখ মানে অন্তিমটো দেওবাৰ দিন আমি পূৰ্ণ স্বৰাজ পাতিম হয়নে সেই কাৰণে আমেৰিকাই আজিও এই দিনটো স্বাধীনতা দিৱস পালন কৰে হয়নে কি কৰে স্বাধীনতা দিৱস পালন কৰে গম পাইছা এইখিনি কাৰো একো দিগদাৰ নাই ঠিক আছে না 14 জুলাই নে 4 জুলাই কনফিউজন কৰি দিলা চাই ল'বা হয়নে সো দিনটোত কি কৰা হয় তেওঁলোকে কি পালন কৰে স্বাধীনতা দিৱস হিচাপে পালন কৰে ঠিক আছে আৰু তেওঁলোকৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট কোন হ'ল জৰ্জ ৱাশ্বিংটন কি হ'ল এই গোটেই আন্দোলনটো স্বাধীনতা আন্দোলনৰ আমেৰিকা স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিলে তোমাৰ জৰ্জ ৱাশ্বিংটন আছিলে ঠিক আছে জৰ্জ ৱাশ্বিংটন আছিলে আৰু তেওঁ কি হ'ল প্ৰথম প্ৰেসিডেন্ট হৈছিলে ঠিক আছে আৰু কি হ'ল তাত তোমাৰ কনষ্টিটিউচন কেতিয়া বনি ৰেডি হৈছিলে 1789 ৰ কনষ্টিটিউচন বনি হৈ গৈছিলে তাৰ কলা বগা মানুহৰ মাজত মানে যেটো বৈষম্য বহুত বৰ্ণ বৈষম্য বহুত চলিছিলে আৰু বৰ্ণ বৈষম্যৰ বিষয়ে ফাইট কৰা মানুহজন কৈছিলে মাৰ্টিন লুথাৰ আমেৰিকাত গৈছিলে মাৰ্টিন লুথাৰে গৈছিলে বৰ্ণ বৈষম্যৰ বিষয়ে গৈছিলে ফাইট কৰিছিলে তাত তুমি গম পোৱা দাগ প্ৰথা কিমান আছিলে তুমি দেখিছা বগা মানুহবিলাক দেখি তুমি ভাবিছা বহুত ভাল বুলি হতি একো ভাল নহয় সিহঁতি বৰ্ণ বৈষম্য তাহাঁতৰ দিনতে আৰম্ভ এতিয়াও চলিছে তাহলে কি আছিলে বৰ্ণ বৈষম্য কি বুলি কয় আনটাচেবিলিটি হয় হয় ওকে আনটাচেবিলিটি তাত এতিয়াও চলি আছিলে বৰ্ণ বৈষম্য মানে ৰেচিয়েল ডিসক্ৰিমিনেশন হ'ব নেকি মই পতককে টাৰ্মবিলাক কালাৰ যেটো মানে বৰ্ণ বৈষম্য ঠিক আছে বাদ দিয়া ওকে কি হ'ল তেওঁলোকে তাত বহুতখিনি হেৰি কৰিছিল আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আন্দোলন কৰিছিলে কোনে তোমাৰ মাৰ্টিন লুথাৰে কৰিছিলে আৰু তাত গম পোৱা দাগ ব্যৱস্থা যিটো স্লেভ সিস্টেম আছিলে ন তেওঁলোকে কৰে স্লেভ বনাই দাগ বনাই কাক দাগ বনাই গম পোৱা নাই তেওঁলোকে কয় সাউথ আফ্ৰিকাৰ পৰা মানুহবিলাক বান্ধি লৈ যায় সাউথ আফ্ৰিকাৰ পৰা পইচাবিলাক মানে পইচা দি মানুহ কিনি কিনে লৈ যায় যেনেকৈ আমি ছাগলী গৰু কিনি আনো তেনেকৈ মানুহ কিনি নিয়ে মুখত তেনেকৈ বান্ধি দিয়ে লোহাৰ শিকলি মুখত বান্ধি দিয়ে এনেকে তাতে একো হিলিব নোৱাৰে কথা ক'ব নোৱাৰে বেছি খাব নোৱাৰে গম পোৱা নে বেছি খাই বুলি সিহঁতক বান্ধি দিয়ে এফালে দি শিকলি লগাই দিয়ে শিকলি লগাই বান্ধি লৈ যায় এনেকে চেপা খুৱাই বান্ধি থৈ দিয়ে গঁৰালত ভৰাই থৈ দিয়ে সিহঁতক কাম কৰিব লগাই হাল বাব লগাই গুটি সিঁচিব লগাই মুঠৰ ওপৰত কম শ্ৰমিকত
ঠিক আছে কম মজুৰি দি পেলাই অধিক শ্ৰমিক নি পেলাই ইংলেণ্ডে সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন প্ৰথমে ইংলেণ্ডত হৈছিলে গম পোৱা নে চ' তেওঁলোকে কৈছিলে বহুতখিনি জাতি তেওঁলোকে কি হৈছিলে বহুতখিনি শ্লেভ ঠিক আছে শ্লেভ আমি যিটো আমাৰ কি আছিলে নেলছন মেণ্ডেলা ঠিক আছে নেলছন মেণ্ডেলা যে আছিলে ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট আছিলে ন চ' শ্লেভ যিটো এপাৰ্থাইড যিটো চিষ্টেম আছিলে যিটো শ্লেভ চিষ্টেম আছিলে ন দাস ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছিলে এনেকুৱাই দাস তোমাৰ মানে কি কয় দাস কি কয় মানুহবিলাক ধৰি লৈ যায় পইচা দি পেলাই শিকলি বান্ধি একেটা গঁৰালত বান্ধি থয় তাতে খাবলৈ দিয়ে আৰু বেছি খাই বুলি মুখখন বান্ধি থয় তেজ ওলাই ফাটি চিটি যায় এইবিলাক জীৱ জন্তু নিচিনা ব্যৱহাৰ কৰিছিল আৰু এই দাস ব্যৱস্থাৰ বিৰুদ্ধে গৈছিলে কোনো জানে আব্ৰাহাম লিংকন কোন হৈছিলে আব্ৰাহাম লিংকন তেওঁ কি হৈছিলে এটা সময়ত প্ৰেচিডেণ্ট হৈছিলে কৰ USA প্ৰেচিডেণ্ট হৈছিলে ঠিক আছে নে চ' গম পাইছো আমি একেলগে কি হৈছিলে এইটো আমেৰিকাৰ ৰিভলিউশ্যনৰ কথা পঢ়ি আছো হয়নে এই আমেৰিকাৰ ৰিভলিউশ্যনৰ কথা পঢ়িছো তাৰপৰা আমি এতিয়া ফ্ৰেঞ্চ ৰিভলিউশ্যন এবাৰ কি আমি ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ বিষয়ে পঢ়িম ঠিক আছে নে ফ্ৰেঞ্চ ৰিভলিউশ্যন অ'কে ফ্ৰেঞ্চ ৰিভলিউশ্যন চাবলৈ আমাৰ মেপখন অকণমান চাই লওঁ ফ্ৰেঞ্চ ক'ত আছে এইখিনি মেইনছৰ কাৰণে নহয় দেই মেইনছৰ কাৰণে আকৌ বেলেগকৈ আকৌ ইয়াতকৈও ডিটেইল ক'ব লাগিব আমি মেইনছৰ কাৰণে আমি আৰু ডিটেইল ক'ব লাগিব ঠিক আছে নে এতিয়া চোৱা চ' কি হ'ল তাত কি হ'ল মন'পলি আৰু যিটো কলনি চিষ্টেম আছিলে ন ইংলেণ্ডৰ যিটো কলনি চিষ্টেম আছিলে তেওঁলোকে চবতে ব্ৰিটেইনৰ পৰা ধৰি লৈ তোমালোকৰ যেতিয়া তেওঁলোকে যে দেখিলে যে ইয়াত কৰিলে ইয়াত বনালে কলনি চ' কলনিবিলাক বনোৱা দেখি পেলাই কি হ'ল প্ৰতিখন দেশে ভাবিলে যে আমিও কলনি বনাওঁ ফ্ৰেন্সেও ভাবিলে যে আমিও কলনি বনাওঁ চ' চবতে কলনি বনাবলৈ আৰম্ভ কৰিলে চব দেশবোৰে কলনি বনাবলৈ আৰম্ভ কৰিলে ঠিক আছে চ' কলনি বনোৱা যুদ্ধত ঔপনিৱেশিক যিটো মানে ট্ৰেণ্ড চলিছিলে যে কোনে কিমান দেশ কলনাইজ কৰিব পাৰে কোনে কিমান আগবাঢ়িব পাৰে কোনে কিমান কম মজুৰি দি পেলাই শ্ৰমিক আনি পেলাই ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন নিজৰ দেশত এষ্টাব্লিছ কৰিব পাৰে সেইখিনি কথাৰ কাৰণে চবৰ মাজতে ফাইট হৈ গ'ল এইখিনি এখন সৰুকৈ দেশ আছিলে অষ্ট্ৰিয়া বুলি ঠিক আছে নে এই অষ্ট্ৰিয়া দেশখনত কি হ'ল এই অষ্ট্ৰিয়া দেশত তোমাৰ মানে এই এটেক কৰিবলৈ চব যাব ধৰিলে মানে তোমাৰ আমেৰিকা ভাবিলে ময়ো যাওঁ ইংলেণ্ডে ভাবিলে ময়ো যাওঁ ফ্ৰান্সে ভাবিলে ময়ো যাওঁ ঠিক আছে নে ইটালী ভাবিলে ময়ো যাওঁ চ' চব এনেকৈ যাবলৈ লওঁতে কি হ'লগৈ অষ্ট্ৰিয়াত কি হৈ থাকিলে তোমাৰ ৱাৰ চিটুৱেশ্যন হৈ থাকিলে আৰু সেই যুঁজটোৰ পৰাই সেই ঔপনিৱেশিক যিটো ৱাৰ ন সেই ঔপনিৱেশিক যিটো চিন্তাধাৰা সেই চিন্তাধাৰাৰ পৰাই কি হৈ গ'ল আমাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভণি হ'ল আৰু প্ৰথম বিশ্বযুদ্ধৰ বিষয়ে আমি পাছত পঢ়িম হয়নে এতিয়া আমি কি চাব লাগে ফ্ৰেঞ্চ ৰিভলিউশ্যন চ' ফ্ৰান্স ক'ত আছে তলতে আছে ইংলিছ চেনেলৰ ওচৰতে আছে হয়নে ক'ত আছে ইংলিছ চেনেলৰ তলতে কি আছে তোমাৰ ব্ৰিটেইনৰ তলতে ইংলিছ চেনেলৰ ওচৰত কি আছে ফ্ৰান্স আছে হয়নে কি আছে ফ্ৰান্স আছে অ'কে ফ্ৰান্স আছে চ' ফ্ৰান্সৰ আমি এতিয়া ৰিভলিউশ্যনৰ বিষয়ে চাম ঠিক আছে এইখন কি হয় ফ্ৰান্সৰ ৰিভলিউশ্যনৰ বিষয়ে আমি এতিয়া চাম ফ্ৰান্সত কি হৈছিলে চোৱা যুদ্ধটো হৈ আছে সব জেগাতে হয়নে ফ্ৰান্সতো যুদ্ধ হৈ আছে ফ্ৰান্সতো কি হৈছে টকা পইচা নাই খাবলৈ একো নাই হয়নে খাবলৈ নাইকিয়া হৈছে মানুহবিলাকৰ যুদ্ধত ইফালে যুদ্ধবিলাক হৈ আছে টকা পইচা খৰচ হৈছে আৰু সেই সময়ত তাত এখন ৱাৰ চলি আছে তোমাৰ 7 years ৱাৰ 1756 পৰা 1763 লৈকে এই 7 years ৱাৰ চলিছিলে নহয় চ' সেই সময়ত কি আছিলে এই আমাৰ ভাৰততো চলিছিলে ভাৰতত কি চলি আছিলে যেতিয়া ইংলেণ্ডত যেতিয়া ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত যুদ্ধ চলি আছিলে আৰু ভাৰততো চলি আছিলে সিহঁতৰ যুদ্ধখন কি বেটল অফ বান্দিমাৰ্চ আমি পঢ়িলো 1760 হৈছিলে হয়নে অ'কে এতিয়া চোৱা সেই সময়ত যেতিয়া যুদ্ধ হৈ আছে আৰু এই যুদ্ধখন কেতিয়া অন্ত পৰিছিলে 1763 ট্ৰিটি অফ পেৰিছত চুক্তি হৈ পেলাই বন্ধ হৈছিলে আৰু আমাৰ ইয়াত বন্ধ হৈছিলে বেটল অফ বান্দিমাৰ্চ হয়নে 1760 অ'কে চ' ইয়াতো আমাৰ বন্ধ হৈ গৈছিলে অ'কে চ' সেই সময়ত আকৌ কি হ'ল সেই সময়ত ফ্ৰান্সত কি হ'ল গম পোৱা নাই সেই ফ্ৰান্সৰ গভৰ্ণৰ চিষ্টেমটো মানে গভৰ্ণমেণ্ট চিষ্টেমটো অকণমান বেলেগ ধৰণৰ আছিলে তিনিটা ধৰণৰ চলিছিলে গভৰ্ণিং চিষ্টেম তিনিটা ধৰণৰ চলিছিলে একেবাৰে ওপৰৰ পাৰ্টটো কোৱা তোমাৰ ৰজা আছিলে বুজিছেনে একেবাৰে ওপৰৰ পাৰ্টটো কৈছে তোমাৰ ৰজা আছিলে ঠিক আছে আৰু তলৰ পাৰ্টত তোমাৰ যিবিলাক পাদ্ৰী বুলি কয় ন পাদ্ৰী বা ধৰ্মীয় যিবিলাক পিষ্ট আছিলে ঠিক আছে পিষ্ট আছিলে আৰু ধনী শ্ৰেণীৰ মানুহবিলাক আছিলে ঠিক আছে ধনী শ্ৰেণীৰ মানুহ আৰু দুখীয়া মানুহখিনি ইয়াত আছিলে যিখিনি পিজেণ্ট বুলি কোৱা হ'ব পিজেণ্ট মানে খেতিয়ক বুলি কোৱা হ'ব ঠিক আছে আৰু যদি আমি এই ডায়েগ্ৰাম যদি আমি এনেকৈ ড্ৰ নকৰি আমি যদি অলপ এনেকৈ আঁকো তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে ধৰি লোৱা এই শ্ৰেণীত আমাৰ কি আছে ৰজা আছে আৰু এই ৰজাই কৈছে তিনিটা ভাগ কৰি দিছে ৰাইট তিনিটা ভাগ কৰি দিছে এই শ্ৰেণী প্ৰথম শ্ৰেণীটোত ৰখা হৈছে তোমাৰ কি হয় প্ৰথম শ্ৰেণীটোত ৰখা হৈছে কোন থাকিব ৰজা থাকিব হয়নে ৰজা ইয়াত নাই ভালকৈ আকৌ ড্ৰ কৰিছোঁ তিনিটা ভাগ থাকিব ধৰি লওক গভৰ্ণমেণ্টটো কি হ'ব তিনিটা ভাগ হ'ব ঠিক আছে এই তিনিটা ভাগ কি কৰা হ'ল তিনিটা ভাগ এইদৰে কৰি দিয়া হ'ল চ' ইয়াত এটা পাৰ্টত থাকি গ'ল তোমাৰ ৰজা হয়নে কিং থাকি গ'ল আৰু ইয়াত থাকি গ'ল তোমাৰ ধনী মানুহখিনি
ঠিক আছে ধনী মানুহখিনি মানে এইটো হ'ল তোমাৰ মিডল হয় নাই এই মিডলত থাকি গ'ল তোমাৰ ধনী মানুহখিনি আৰু কি থাকিব ধৰ্মীয় যিখিনি গুৰু সেইখিনি থাকিলে মানে খ্ৰীষ্টিয়ানিটি আছে সেইটো সময়ত অ'কে আৰু এই চাইডটো কি হ'ব ৰাইট চাইড আৰু এইফালে কি লেফ্ট চাইড আৰু লেফ্ট চাইডত কাক ৰখা হ'ল জনসাধাৰণক ৰখা হ'ল বা পিজেনখিনিক বিশেষকৈ তেওঁলোক খেতিয়ক আছিলে ন এই খেতিয়কখিনি ৰখা হ'ল আৰু তেওঁলোকৰ মতে খেতিয়কবিলাক হেনো পাপী মানে পাপ কৰাৰ কাৰণে হেনো খেতিয়কসকলে পালে তেওঁলোকৰ চিন্তাধাৰা অ'কে চ' এইফালৰ চাইডটো আমি ক'ম ৰাইটিষ্ট এইটো মিডিল আৰু এইফালে হ'ব লেফটিষ্ট মানে আমি ইয়াক বাওঁপন্থী বুলি ক'ব তাৰ পৰা আমাৰ বাওঁপন্থী যিটো আৰম্ভ হ'ল ন বাওঁপন্থী অ'কে বাওঁপন্থীসকলে সদায় ৰজাৰ বিৰুদ্ধে কৰিছিলে কিয় বিৰুদ্ধে কৰিছিলে তাৰ কাৰণ আছে ৰজা কি কৰে যেতিয়া নতুন টেক্স ইম্প'জ কৰিব লগা হয় এই ধনী শ্ৰেণীক এৰি দিয়ে আৰু পিজেনখিনিৰ ওপৰত টেক্স ইম্প'জ কৰি দিয়ে কাৰ ওপৰত টেক্স ইম্প'জ কৰি দিয়ে পিজেনখিনিৰ ওপৰত টেক্স ইম্প'জ কৰি দিয়ে হয়নে আৰু নবিলিটি বা বিশ্বপ যিখিনি আছে এই বিশ্বপখিনিৰ ওপৰত কি কৰে টেক্স ইম্প'জ কৰে নে টেক্স ইম্প'জ নকৰে হয়নে টেক্স ইম্প'জ নকৰে আৰু কি আছিলে ইংলেণ্ডত সেইটো সময়ত এনলাইটেনমেণ্ট চলিছিলে মানে কি পুনৰ জাগৰণ আৰম্ভ হৈছিলে ভালকে মন দিবা কি পুনৰ জাগৰণ আৰম্ভ হৈছিলে অ'কে চ' যুদ্ধ হৈ আছে টেক্সৰ দৰকাৰ টকা পইচাৰ দৰকাৰ চ' যেতিয়া যি টেক্স ইম্প'জ কৰিব লাগিব আৰু টেক্স ইম্প'জ যেতিয়াই কৰে কাৰ ওপৰত কৰে এই লেফটিষ্টখিনিৰ ওপৰত কৰে পিজেনখিনিৰ ওপৰত টেক্স ইম্প'জ কৰে ঠিক আছে না চ' পিজেনখিনিয়ে ভাবিলে যে আমি ক'ব লাগে আমি ৰজাৰ বিৰুদ্ধে যাব লাগে আমি কি ক'লে আমি ৰজাৰ বিৰুদ্ধে যাব লাগে চ' ৰজাৰ বিৰুদ্ধে যাবলগীয়া লওঁতে কি কৰিলে এই ৰজাই কি কৰিলে এই পাৰ্টটোৱে কেঞ্চেল কৰিলে যা সংসদত আৰু আমাৰ আজিৰ পৰা এই পিজেন ছেকশ্যনটো নাথাকিব যা আৰু পিজেনখিনি কৰিলে চাইডতে এখন ফিল্ড আছিলে যিখন টেনিছ খেলে এই টেনিছ কোৰ্ট এখন আছিলে ঠিক আছে নে টেনিছ কোৰ্ট এখন আছিলে আৰু এই টেনিছ কোৰ্টত তেওঁলোক গৈ লগ লাগিলে আৰু টেনিছ কোৰ্টত গৈ লগ লাগি পেলাই শপত খালে যে আমি যেতিয়ালৈকে ইংলেণ্ডৰ ৰজা বা ইংলেণ্ডৰ এই ব্যৱস্থাটো আমি যেতিয়ালৈকে আঁতৰাই দিব নোৱাৰোঁ তেতিয়ালৈকে আমি যুদ্ধ কৰিম বা আমি কষ্ট কৰিম বুলি তেওঁলোকে শপত খালে আৰু সেই সময়ত ৰজা কৈছিলে লুই দ্য 16 হ'ব কেনেকৈ 10 15 16 হয়নে অ'কে লুই দ্য 16 অ'কে চ' এই লুই দ্য 16 ৰজাক আঁতৰাবৰ কাৰণে তেওঁলোকে কৰিলে কোৰ্ট যি টেনিছ কোৰ্ট আছিলে এই টেনিছ কোৰ্টত গৈ পেলাই কৰিলে লগ লাগিলেগৈ ঠিক আছে নে চ' ক'ত লাগিলেগৈ টেনিছ কোৰ্টত লগ লাগিলেগৈ অ'কে মই ইংলেণ্ড কৈ আছোঁ নেকি নহয় ফ্ৰান্স ঠিক আছে নে মই ফ্ৰান্স কৈ আছোঁ কি কৈছোঁ ফ্ৰান্স অ'কে ফ্ৰান্স FRANC ফ্ৰান্স কৈ আছোঁ অ'কে চ' কি হ'ল ফ্ৰান্সৰ কি কৰিলে ফ্ৰান্সৰ এটা ছেকশ্যন লগ লাগিলে কাৰ বিৰুদ্ধে লুই দ্য 16ৰ এগেইনষ্টত গ'ল তুমি আৰু এটা কথা শুনিলে আচৰিত হ'বা যি দুজন ৰজা আছিলে ন এই ৰজা ৰাণী মহা অকৰা টাইপৰ আছিলে মানে কি মানে গম নাপাওঁ ঠিক আছে নে চ' ৰাণী যিজনী আছিলে তাই যেতিয়া ফুৰিবলৈ যায় তাই যেতিয়া বাহিৰলৈ যেতিয়া ফুৰিবলৈ যায় দেখে যে দুখীয়া মানুহ গোটেই মানে ৰাস্তাত পৰি আছে চিঞৰি আছে হয়নে চ' তাতে মানে যেতিয়া ৰুটি বিচাৰে খাবলৈ যেতিয়া খাবলৈ ৰুটি বিচাৰি ঘূৰি ফুৰে যে ৰুটি দিয়ক তেতিয়া ৰাণীয়ে কয় কিয় ৰুটি খাবলৈ বিচাৰি আছে ৰুটি নাই যদি কিবা ব্ৰেড খালেই হ'ল কেক খাব লাগে বুজিছানে কিমান অকৰা মানে অকৰা নাই কি ক'ম নোপোৱা তাত দুখীয়া মানে ৰুটি নাই পোৱা তুমি কেলৈ বেলেগ বস্তু খোৱা নাই তাৰমানে সেই ধৰণৰ থিংকিং তেওঁ কোৱা হয় যে ৰাণীয়ে কি কৈছিলে মানে ডেইলি 300 যোৰ কাপোৰ চেঞ্জ কৰে বুলি কোৱা হৈছিলে হয়নে 300 যোৰ তেওঁ কাপোৰ তেওঁ কিনিবই তাৰমানে ইমানেই ধনী তেওঁ হয়নে 300 যোৰ কাপোৰ তেওঁ কিনিবই অ'কে তেওঁ হেয়াৰ ষ্টাইল তেওঁ ওপৰত জাহাজ বনাই ৰাখে মানে জাহাজৰ দৰে হেয়াৰ ষ্টাইল কৰে ঠিক আছে নে তেওঁ বেলেগৰ এফেয়াৰ থকা বুলিও কয় ঠিক আছে নে চ' এইখিনি কি হয় ইংলেণ্ডৰ ৰজা ৰাণী চৰি ইংলেণ্ড নহয় দেই ফ্ৰান্সৰ ৰজা ৰাণী সেই সময়ত চলিছিলে মই ইংলেণ্ড বাঢ়ি থাকে মুখত ঠিক আছে নে চ' কি হ'ল চ' সেই সময়ত বহুত এটা বেয়া অৱস্থা হৈছিল যে লুই দ্য 16ৰ এগেইনষ্টত মানুহবিলাক লগ লাগিব ল'লে সেই সময়ত কি হ'ল তোমাৰ এনলাইটেনমেণ্ট চলিছে আৰু এনলাইটেনমেণ্টৰ ক্ষেত্ৰত কি হ'ল বেছি ভূমিকা আৰম্ভ কৰি তোমাৰ ৰুছো হয়নে গ্ৰেট দাৰ্শনিক হয়নে ৰুছোৱে কি কৰিলে তোমাৰ মানে তেওঁ থিয়ৰী কিছুমান দিলে যে লিবাৰ্টি হ'ব লাগে ফ্ৰেটাৰ্নিটি হ'ব লাগে ইকুৱেলিটি হ'ব লাগে এইবিলাক কথা ক'লে হয়নে চ' এইবিলাক কথা কৈ পেলাই মানুহক পুনৰ জাগৰণ কৰালে ৰজাৰ বিৰুদ্ধে গ'ল হয়নে ৰজাৰ বিৰুদ্ধে গ'ল আৰু সেই যুদ্ধবিলাক চলি থাকোঁতে সেই প্ৰতিবাদবিলাক চলি থাকোঁতে খবৰ ওলাই গ'ল যে ৰজাই হেনো বাহিৰৰ পৰা চলজাৰ আনিছে বোলে কিয় আনিছে বোলে আমাৰ ভিতৰত যিটো বিদ্ৰোহ হৈছে এই বিদ্ৰোহ শান্ত কৰিবলৈ তো তুমি যদি গম পোৱা যে ভাৰতে বাহিৰৰ পৰা চলজাৰ আনি পেলাই ভাৰতৰ মানুহৰ ওপৰত আক্ৰমণ কৰে খং উঠিব নাই উঠিব চ' এই কথা যেতিয়া ওলাই গ'ল চব মানুহ পেলাই আমি কৰিলে মানে তোমাৰ যুদ্ধ ডাঙৰ কৰিবলৈ আৰম্ভ কৰিলে চব সৰু ডাঙৰ চব মানুহ বাহিৰলৈ ওলাই আহিলে কোৱা হয় যে 14 জুলাই 1789ত বেষ্টিল ফৰ্ট ঠিক আছে নে বেষ্টিল ফৰ্ট এই বেষ্টিল দুৰ্গ বুলি যিটো দুৰ্গ আছিলে এই দুৰ্গটোত যি মানুহ পোহাই ৰাখিছিলে যিবিলাক এই যে পিজেনখিনি যে আন্দোলন কৰিছিলে এই যে তোমাৰ টেনিছ কোৰ্টত সেইখিনি কিছুমানক যে এৰেষ্ট কৰি ৰাখিছিলে চ' এই এৰেষ্ট কৰা মানুহখিনি এই বেষ্টিল ফৰ্টত ভৰাই ৰাখিছিলে আৰু বেষ্টিল দুৰ্গটো ভাঙি পেলোৱা হৈছিলে কেতিয়া 14 জুলাই 1789ত এই বেষ্টিল দুৰ্গ ভাঙি পেলোৱা হৈছিলে আৰু কোৱা হৈছিলে যে ইয়াত আৰু কোনো নহ'ব আৰু চব মানুহ আগবাঢ়ি আহিছিলে আৰু কোৱা হয় তাত 10,000 মান মাইকী মানুহে মাৰ্চ কৰিছিলে মাৰ্চ অফ ভাৰ্চিলিছ বুলি কোৱা হয় কেতিয়া কৈছিলে 5 অক্টোবৰ 1789
মাৰ্চ অফ ভাৰ্চেলিছ তাৰমানে সকলো ধৰণৰ মানুহ ওলাই আহিছিলে ক'ত ফ্ৰান্সৰ ৰিভলিউচন ষ্টাৰ্ট কৰিছিলে আৰু তাত এটা ৱাটাৰলু চুক্তিৰ জৰিয়তে এইটো সমাপ্ত হৈছিলে সো ফ্ৰান্স ৱাৰ কেতিয়া ষ্টাৰ্ট হৈছিলে বুলি ক'লে কি ক'বা তুমি ক'ব লাগিব যে 1789 ত ফ্ৰান্স ৱাৰ ষ্টাৰ্ট হৈছিলে এইখিনিৰ পৰা আৰম্ভ হৈছিলে আৰু 1859 ত শেষ হৈছিলে কৰিছিলে 1859 নহয় 1850 মানত শেষ হৈছিলে ঠিক আছে না সো আমি ফ্ৰেঞ্চ ৰিভলিউচনৰ বিষয়ে আৰু ডিটেইল আলোচনা কৰিম নেক্সট ক্লাছত তেতিয়ালৈকে থ্যাংক ইউ ভেৰি মাচ